বাইছে আকৌ গাঁও আমি হনেকে ডিমহলা আপুনি মই নলনি নলনীয় ডিমহলা এইফালে বাৰেকুৰি ন বটা পাওঁ সেইটো ধৰ বংশ ধেৰি আছে ন কি এইফালে কাকো হে একেই নলনীয় আমি এক নম্বৰ কি খেল আমি কুকুৰ খোৱা ঠিক আছে কুকুৰ খোৱাচোন আজিকালি খাওঁ নাখাওঁ আজিকালি খাওঁতো ঠিক কৈছে ভাল লাগে কুকুৰ খোৱা বংশটোহে কুকুৰ নাখায় এনেই ধেমালি কৰিলো দেই আৰু কিবা গাব লাগে নেকি কিবা এনেকে মৰাণৰ কিবা ধৰি লওক গৰু চাই থাকোঁতে গাইছিলে যে মোৰ চাওঁতে গৰু চাওঁতে গোৱা গীত জানে নেকি ঐ হাতী হেৰুৱালো লিহি ৰিঐ বনতে লুহি ৰিঐ বনতে ঘূৰানো হেৰুৱালো পাই হেৰুৱালো তোমাৰ কোমল জীৱন্তী তোমাৰ কোমল জীৱন্তী আৰু হেৰুৱালো এইটো হৈছে পুৰণি মাউত বংশৰ যি মৰাণ মহোৎসৱৰ কাৰণে বংশ দ্বাৰা নিমিত মৰাণ আৰ্হিৰ ঘৰ আৰু ইয়াৰ কাষতে দেখিছে এইটো দহোটীয়া বংশৰ দ্বাৰা নিমিত্ত মৰাণ আৰ্হিৰ ঘৰ এই ৰাতিপুৱাৰ পৰিৱেশ মৰাণ মহোৎসৱৰ আজি 28 জানুৱাৰী আৰু এওঁলোকক চাওক এই বয়স কিমান ৰসপিত থকা ব্যক্তি এওঁলোক আপোনালোকৰ দৰে সংসাৰৰ মায়াজালত মায়ামোহত আবদ্ধ হৈ সদায় কৰ্মকে মোৰ বুলি ঘৰতেই সোমাই থকা ব্যক্তি এওঁলোক নহয় এওঁলোক চাওক একোজন বয়সস্থ ঘৰ সংসাৰ চলোৱা ব্যক্তি এওঁলোকৰ নিচিনা ৰসপিত থকা হ'ব লাগে আমাৰ মৰাণ জনগোষ্ঠীৰ ভিতৰত কিমান ৰসপিত থকা মানুহ এতিয়াও আছে আপোনালোকে মন কৰক এয়া চাওক পুৱাৰ পৰিৱেশ দেখাইছোঁ আপোনাসকলক এয়া হেৰিটেজ ভিলেজৰ পুৱাৰ পৰিৱেশ দেখাইছোঁ আপোনাসকলক ঘৰত যে ঝাৰু কৰা হিচকা নাই হৈ পেলাই ঝাৰুটো অকতীয়াকৈ ধৰি থকা দেখিছোঁ কথাটো হ'ল কি ঘৰত মানে সেইফালে এজন ঝাৰু কৰি আছে এইফালে জানে ঝাৰু নধৰেই ইয়াত মানে হেৰিটেজ ভিলেজত ফেষ্টিভেল বুলি মানে ঝাৰু কৰি চাইছে আৰু হ'ব নোৱাৰে মই মনে ঘণ্টা 4টা বজাত উঠোঁ প্লাছ মই মানে 4টা বজাত উঠাৰ লগে লগে 1 নম্বৰতে মই ঝাৰু থওঁ হয় তাৰপিছতহে মই যেনেকৈ মাইকী মানে যিদৰে বাহিৰত মানে লেট্ৰিন যায় হেৰি কৰে বাহিৰত কাম কৰে সেই তেনেকুৱা মই কৰোঁ ঠিক আছে থেংক ইউ প্ৰপাৰ মোৰ পাৰ ডে এইটো মোৰ কামেই দি ইয়াতে বুলি নহয় ঘৰটো মই খুব সুন্দৰ অভ্যাস ভণ্টি এক মিনিট তই মতা মানুহবিলাকে ঝাৰু কৰি আছে লাজ লাগিছে না লগাই ঝিয় লাগিছে নিয় অকল হুন্দা চাহ পানী না চুঙা পিঠাও আছে আজি মুখ্যমন্ত্ৰী আহিব যে তাক দিবলৈ নাই শুকান লাহাক যে নেখায় দেই সেইখিনি হাইঅ কি বুলি কয় দাওচলীয়া খেলৰ দেখি খাই যদি আমনি কি যে ছাগলীও নাখায় কলপাতো খাং পকা পাতো খাং আমৰ হেৰি চাহপানীৰ লগত শুকান মাছ খোৱা নিয়ম ক শুকান মাছ আছে নাই এনা গুটি যে গুণধান গুণধান গুটি চাবা নেগুৰিলো নাই
আছে নেকি গুদালি এক গুদালি থৈছো শুকাইব পাৰিব এনেকে আৰু আমি প্ৰতিটো বংশৰ ঘৰতেই এনেকুৱা মানে খুব ফূৰ্তি মনৰ মানে মই কৈছোঁ নহয় ৰসপিত থকা ব্যক্তি বুলি কৈছোঁ মোৰ ভাষাত দেই। তাৰপাছত আমি প্ৰায় প্ৰতিটো ঘৰতে এনেকৈ চিটলাং মিটলাং খাই পৰি থাকিলোঁ। ইয়াতে কেইজনমান চক এনেকৈ এইফালে এজন চিটলাং খাই পৰি আছে আৰু এই গোটেই ৰাতি জ্বলি আছে একুৰা জুই আৰু এইফালে চিটলাং খাই পৰি আছে কেইজন তিনিজনমান। এওঁলোকো কম বয়সীয়া বা চেঙেলীয়া ডেকা নহয়, এওঁলোকে প্ৰায় মানে 50 বছৰৰ ঊৰ্ধৰ ব্যক্তি এওঁলোক। এইফালে টুপি পিন্ধি আছে এনেকৈ চিটলাং খাই পৰি থাকিলে। এইফালে চাওক মই দীঘলীপতিটোৰ ফালৰ পৰা এই শুৱনি কথা দেখিছোঁ, এফালেও কেইজনমান এনেকৈ চিটলাং খাই পৰি আছে। কিন্তু মহোৎসৱ এৰি যোৱা নাই। এই কথাটোৱে প্ৰমাণ কৰে যে আমাৰ মৰাণ সম্প্ৰদায়ৰ যিসকল লোক কিমান মানে সাংস্কৃতিক প্ৰাণ, সংস্কৃতিক কিমান ভাল পায়, নিজৰ জাতিটোক কিমান ভাল পায় তাৰ প্ৰমাণ এটা মই ৰাতিপুৱাই দেখাইছোঁ। এইটো তলা মাৰি থৈছে নেকি? তলা মাৰি থোৱা নাই, ভিতৰত ইয়াতো কেইজনমান ব্যক্তি শুই আছে। ঠিক গোটেই নিশা হোৱা নাই। সাংস্কৃতিক যিটো অনুষ্ঠান সেই অনুষ্ঠান উপভোগ কৰিলে। এই ওচৰতে আছে আৰু এটা মানে হাতীমীয়া বংশধাৰ নিমিত্ত মৰাণাহী ঘৰ। আৰু ইয়াত গোটেই হাতীমীয়া বংশৰ লোকসকল কেনেকৈ চাওক গোটেই নিশা এয়া মহিলাসকলক দেখিছে, অকল পুৰুষেই নহয় মহিলাসকলেও গোটেই ৰাতি কেনেকৈ টোপনি ক্ষতি কৰি নিজৰ জাতীয় যি মহোৎসৱ সেই মহোৎসৱ উপভোগ কৰিলে। নহয় ঘৰলৈ যোৱা নাই? আপোনাৰ মনৰ কথা কওক। আমি পুৰণিমাত বংশৰ পুৰণিমাত বংশৰ আহিছোঁ বৰগুৰাৰ পৰা আহিছে। কেনেকুৱাকৈ উপভোগ কৰিলে সংস্কৃতি এইটো অনুষ্ঠানবিলাক? সংস্কৃতি মানে তাতো এবাৰ যাম, ইয়ালৈও এবাৰ আহোঁ, এতিয়া চলি আছোঁ আৰু এতিয়া ৰাতিপুৱালে হয় নহয় 4টা বাজিব হ'ল। গোটেই নিশা তেনেকৈ চলাই আছে মানে কটাই আছোঁ। এইফালে বপাই এজনক সুধিছোঁ আপুনি পুৰণিমাত বংশই নেকি? আপুনি ক'ৰ পৰা আহিছে? বৰালি গাঁৱৰ পৰা আহিছোঁ। এইফালে বৰগড়ৰ পৰা আহিছে, এইফালে বৰালি গাঁৱৰ পৰা আহিছে। আৰু আপুনি ক'ৰ পৰা আহিছে? বৰালিৰ পৰা। এইফালে কেইজন? আমি একদম অৰুণাচলৰ পৰা আহিছোঁ। অৰুণাচল হেৰি কি বুলি কয়? মহাদেৱপুৰ। পুৰণিমাত বংশই আলহী আহিছে, বেলেগ বংশ মানুহ ইয়াত মানে পুৰণিমাত বংশৰ মানুহৰ লগত ইয়াত মানে আধুনিক ভাষাত বুলি ক'লে আড্ডা পিটিছে বুলিব লাগিব, হয় নহয়? ঠিক আছে। মই একদম ৰাতিপুৱা 4টা বজাৰ পৰিৱেশটো দেখাইছোঁ আপোনাসকলক হেৰিটাছ ভিলেজৰ পৰা। তো প্ৰতিটো ঘৰতে একদম একেই পৰিৱেশ মানে। এইফালে চাবি মই একদম চোতালতে পাছফালৰ চোতালতে শুই আছে কেইজনমান, এইটো দেখাইছোঁ দেই। এইফালে এজন ব্যক্তি শুলে, এইফালে এইখিনি শুলে আৰু মই এইখিনি জেগাতেই 2টামান বজাৰ পৰা 2 ঘণ্টামান জিৰণি ল'লোঁ। একবাৰ জুই জ্বলি থাকিলে, গোটেই নিশা জ্বলি আছে। আৰু ইয়াৰ পৰাই উঠি কিনি মই আপোনাসকলক কথাখিনি মানে গোটেই পৰিৱেশটো দেখালোঁ। মানে সেইটো যে মই এইখিনিতে শুলোঁ। তাৰমানে মৰাণ মহোৎসৱৰ প্ৰথম বাৰ্ষিক 2024 চনৰ ইয়াতে 3য় দিনৰ কাৰ্যসূচীটো গোটেই নিশা আমি উপভোগ কৰিলোঁ। তাৰমানে সেইটো কথা। প্ৰতিটো বংশৰ ঘৰতে মানে মানুহ থাকিলেই কোনো এটা খালী ঘৰ নাই। এইটো নামচিঙীয়া বংশ। নামচিঙীয়া বংশটো ৰাতিপুৱা পৰিৱেশটো দেখাইছোঁ। এতিয়া দীঘল দা এখন লৈ ওলাই আহিছে, মানে শুই আছিলেতো। মই কথা কৈ দিলোঁ, হাঁহ পালে খঙতে এই চিটা কি নগা দানা কি নামচিঙীয়া দানা কি দা এখন লৈ কিনি আহিছে। মানে ভয় খাবলগীয়া কথা, মই ইয়াৰ পৰা যাওঁগৈ নহ'লে কথাটো বেয়া হ'ব। তাৰমানে এইটো হৈছে কাঁড়ীগঞা বংশৰ ঘৰ। কাঁড়ীগঞা বংশৰ ঘৰত মানুহখিনি শুই আছে না উঠিলে চাবলৈ আহিছোঁ। দতা গোটেই ৰাতি নোহোৱাকৈ থাকিলি, এনেকৈ বহি থাকিলি না জুই ফুৱাই এইটো ঘৰত চাহ পানী ডেক্সিটো বহা কোঠাতে তৰিলে ৰাজহুৱাকৈ। গৰম পানী বোলে, গৰম চাহ বোলে চাহ। চাহ পানী খাই ৰাতিপুৱালৈকে থাকিলি। ফাংচন চালিগে নেচালিগে? তাত ফাংচন চালোগে, নিচা খাই পাই না।
ইমান সৰুকে ক'লে নহ'ব দেই সকলোৱে ক'ব লাগে ঠিক আছে আগৰবাৰ ৰামচন্দ্ৰ এবাৰ মই কাউণ্টিং কৰি যাম এবাৰ সকলোৱে মনত গাব লাগিব দেই এতিয়া আপুনি নামচিঙা বংশই ভকত নামচিঙা বংশই নহয় জানো অঁ কাঁই কয়া অঁ কাঁই কয়া সেই মোৰ ভুল হৈছে কাঁই কয়া ন কোন গাঁৱৰ পৰা আপুনি ৰাইডাঙৰ ওচৰছো অঁ হ'ব দে এই চাবলৈ আহিলোঁ অলপমান দেই বেয়া নাপাবি দেই দাদা অঁ চবো আছে ন এই শুই আছে চব শুই আছে চব এফালে শুই আছে হয় শুই আছে বহুত শুই আছে তাৰমানে ঘৰটো এৰি দিয়া নাই আৰু হয় নহয় কেলৈ এৰি দিব ন নিজৰ বংশ ঘৰ এইটো নাওখলীয়া বংশৰ ঘৰ ইয়াতে জাকৈ জাপি পাচি এইবিলাক চব ধুনীয়াকৈ সজাই থৈছে বেৰখনত তো ৰাতিপুৱা পৰিৱেশটো চাওঁ ইয়াত থাকিলে নাথাকিলে ইহঁতৰ বংশৰ মানুহ নাওখলীয়া বংশৰ মানুহখিনি গোটেইখিনি শুইয়ে আছে ইয়াতে বহা উঠাতে শুলেই নেকি নাওখলীয়া বংশৰ মানুহৰ ইয়াতে পাছফালৰ কোঠালি এনেকৈ পাছফালে এটা চৰাইঘৰ আছে এই বেলেগ বংশৰ ঘৰবিলাকত দেখা নাই কিন্তু নাওখলীয়া বংশ নেকি আপোনালোকে ইয়াত নাওখলীয়া বংশ এজনো নাই চব মৃত্যু মানুহ তাৰমানে নাওখলীয়া বংশৰ মানুহখিনি ভিতৰত শুই আছে টোপনি ক্ষতি হ'ল ন তো তেওঁলোকৰ মৃত্যু মানুহখিনি ইয়াত এনেকৈ এইটো কেনেকুৱা উল্টা যে কথা উল্টা হৈছে উল্টা পাইছোঁ যে গৃহস্থই শুই আছে আলহীক মানে টোপনি ক্ষতি কৰি বহুৱাই আছে হে কথা উল্টা হৈছে যে হয় নহয় আৰু মন মানুহে আলহীক খাবলৈ দিয়ে শুবলৈ দিয়ে হয় নহয় তাৰপিছত ইয়াত কৈ গৃহস্থই শুই আছে আলহীক বহুৱাইছে তো মৃত্যু মানুহক খুৱাব লাগে শুৱাব লাগে হয় নহয় বাৰু এতিয়া কথাখিনি কেনেকুৱা ধৰণৰ কওক বুজাই মই এইখনতে বহি ল'ম এতিয়া এওঁলোকৰ লগতে জোতা জোতাই বহিছোঁ দেই ডাইৰেক্ট নধৰিবি কি খেলহে এতিয়া আপোনালোকে পেটু ধোৱা আপুনি এইটো মৌপিয়া খেল ঘৰ ওচৰ চুবুৰীয়া বুজি পাইছে আপুনি মৌপিয়া এতিয়া বহুত ৰাইজ আহিলে হেজাৰ অসম মহান ৰাইজ আহিলে কিছুমানে সাংস্কৃতিক সন্ধিয়াটো উপভোগ কৰিলে হয় নহয় কৰি কিনি ঘৰলৈ গ'লগৈ তো আমি থাকিলোঁ আপুনিও থাকিলোঁ কাৰণটো কি আমি যাবগৈ পাওঁচোন ঘৰলৈ তো নগ'লোঁ থাকিলোঁ কি কাৰণে থাকিলে সেইকাৰণে থাকিলোঁ মানে ধৰি লওক আমি কালিলৈ সেই বিদায়খন কৰি থৈ যাওঁ অঁ একেবাৰে সামৰণি অনুষ্ঠান বিহু বিদায় শেষ কৰি যাম বুলি মই ভাবিছোঁ কি এতিয়া জনগোষ্ঠীটোক ভাল পোৱা হয় নহয় জাতিটোক ভাল পোৱা জাতিটোক লৈ ভাল পোৱা আছে জাতিটোৰ অনুষ্ঠানত ভাল পাইছে জাতিটোৰ যি কাৰ্যসূচী হয় নহয় জাতিটোৰ উন্নতিৰ কাৰণে যি মহোৎসৱ হৈছে তো সেইখিনিৰ প্ৰতি আগ্ৰহ আছে হেঁপাহ আছে গতিকে থাকি গৈছে হয় নহয় সেই জাতিৰ যি অনুষ্ঠানৰ প্ৰতি বা সংস্কৃতিৰ প্ৰতি যদি আগ্ৰহটো নথকা হ'লেতো কেতিয়াও নাথাকিলেহেঁতেন অলপমান নাচ বাগ চালেহেঁতেন গুচি গ'লগৈহেঁতেন হয় নহয় সেইটো কথা মই সেইটোৱে দেখাব বিচাৰিছোঁ যে এতিয়া ৰাতিপুৱা পৰিৱেশ এতিয়া ৰাতিপুৱা প্ৰায় 4টা বাজিছে মানে নিজৰ বংশৰ ঘৰবোৰ নিজৰ যি মহোৎসৱ মৰাণৰ যি মহোৎসৱ সেইখিনি এইখিনি ঘৰলৈ যোৱাগৈ নাই হয় নহয় আমাৰ ঘৰ কিবা নিজৰ ঘৰ নাই নেকি হয় নহয় আছে তথাপিতো যে ইয়াত আছে সেইটো কিমান ডাঙৰ কথা চাওক তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ কোনো এটা বংশৰ মানুহে নিজৰ ঘৰটো এৰি যোৱা নাই যোৱা মানে বংশৰ মানুহবিলাক আছে মহোৎসৱ এৰি যোৱা নাই কিছুমানে গৈছেগৈ কিন্তু তাৰ ভিতৰত কিছুমান মানুহ এতিয়াও গোটেই ৰাতি আছে আৰু আছেতো এতিয়া ৰাতিপুৱাও ঘৰলৈ নাযায় আজি CM আহিব
গতিকে এই অনুষ্ঠানটো উপভোগ কৰি যাব মই সহযোগ কৰিব সভাপতি আহিব বুলি কৈছে মোৰ বন্ধুতা হিচাপত মানে মই হাত মিলাই যাম বুলি এবাৰ ভাবি আছো ঠিক আছে একদম থেংক ইউ বহুত ভাল কথা মই ভিডিঅ'টো আৰম্ভ কৰোঁতে আপোনালোকক কৈছিলোঁ যে আমাৰ মৰাণ সম্প্ৰদায়ৰ ব্যক্তিসকল কিমান ৰসপিত থকা মানে তাৰে মানে এটা প্ৰমাণ আপোনালোকে পালে যে এই বয়সতে কিমান ধুনীয়াকৈ মানে কিমান ফূৰ্তিত থকা মানুহবিলাক কিমান ফূৰ্তিত থাকে আমাৰ মৰাণ সম্প্ৰদায়ৰ মানুহবিলাকে তাৰমানে এইটো আৰু এটা কথা প্ৰমাণ হয় যে আমাৰ মৰাণ সম্প্ৰদায়ৰ লোকসকল প্ৰত্যেকেই এজন এজন শিল্পী প্ৰত্যেকৰ মনতে এটা শিল্পীৰ প্ৰাণ এটা মন আছে হয় নহয় গাই বাই প্ৰতিজনে গায় কোনোবা নোগোৱা মানুহ নহয় তাৰমানে হয় নহয় একদম ডাঠ হৈ গ'লেও যদি বিহুতলিত মানে টকাটো দিয়ে নহয় একদম গাই দিব তাৰমানে নচাই আহিব লাগিলে নাতিনীয়ে হওক যি হওক হৈ থাকিব সেইটো পাছৰ কথা হয় নহয় ঠিক আছে দে ভিডিঅ'টো বেছি দীঘল কৰিলেতো মানুহে চাই বেয়া পাই যে ইমানখিনিকে আমি ইয়াত বহুত ধন্যবাদ দিলোঁ আপোনাক